এফালে পৰ্বতঝোৰাত বন মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান আটক বন মাফিয়া মকছিদ্দিন শেখ আৰু জাহৰুদ্দিন বৃহস্পতিবাৰে পৰ্বতঝোৰাৰ মংলাঝোৰা গাৰুপাৰাৰ পৰা বুজন পৰিমাণৰ কাঠৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী কিন্তু আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল বন মাফিয়া মকছিদ্দিন শেখ আৰু জাহৰুদ্দিনে অৱশেষত আৰক্ষীয়ে কুশ্বাকাটিৰ পৰা আটক কৰে দুই বন মাফিয়াক মেন পাৱাৰ আৰু আসল কথাটো হ'ল আপুনি চাওক আমি এইবাৰ নেশ্যনেল পাৰ্ক এটা বনালোঁ চিকনাজাৰ নেশ্যনেল পাৰ্ক 311 স্কোৱাৰ কিলোমিটাৰ তাৰ আগতে ৰায়মনা নেশ্যনেল পাৰ্কো আমি গঢ়িলোঁ সেই ৰায়মনা নেশ্যনেল পাৰ্ক আৰু চিকনাজাৰ নেশ্যনেল পাৰ্কটো যেন আমি বনাত যে ছাকচেছফুল নহওক সেই বুলি BPFৰ বাগা নেতাসকলে মানুহসকলক ইনষ্টিগেট কৰি পেলাই জংঘলত বন ধ্বংস কৰিবলৈ পঠিয়াই আছে গতিকে সেইবোৰ লজ্জাজনক কথা আমাৰ কাৰণে খুব দুখজনক কথা এতিয়া ইয়াতে চাওক আপোনাৰ ৰাতি যে ঘোঁৰা গাড়ী কিবা কিবি লগত আমাৰ শাল কাঠ চেগুন কাঠ কাটি পেলাই লৈ যায় এইবোৰ মেক্সিমামে BPFৰ মানুহ